আজি দোল মহোৎসৱ উদযাপন কৰা হয়। প্ৰথম দিনাৰ বিভিন্ন কাৰ্যসূচী আমাৰ অধিবাস, আঞ্চলিক ভাগৱত পাঠ, আঞ্চলিক আইসকলৰ নাম আৰু আজি আছে ঘুনুচা যাত্ৰা। ঘুনুচা যাত্ৰাত বিশেষকৈ ধৰ্মীয় এটা ৰীতি নীতি আছে যে ইয়াৰ পৰা শ্ৰীকৃষ্ণৰ বিগ্ৰহ লৈ অতি শোভাযাত্ৰা কৰি বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন ধৰ্মাৱলম্বী লোকে অংশগ্ৰহণ কৰে। বিভিন্ন সাংস্কৃতিক দল সকলোৱে আহি ইয়াত অংশগ্ৰহণ কৰে স্বতঃস্ফূৰ্তভাৱে আৰু ৰং খেলি তেওঁলোকে আনন্দ কৰি ঘুনুচালৈকে যায়। এইবাৰৰ যাত্ৰাটো এনেকুৱা যে দৌল মহোৎসৱৰ আমাৰ আজি সামৰণিৰ দিনা ঘুনুচালৈকে গৈ তাতে কৃষ্ণ আৰু আমাৰ ঘুনুচাৰ বিবাহ কাৰ্য সম্পন্ন হ'ব। তাৰ পিছতে দলটো গুমৰীয়া বেজেনী হৈ কলংপাৰ হৈ ধামখুণ্ডালৈকে যাব আৰু তাৰ পৰা পুনৰ ঘূৰি আহি আজি মন্দিৰত প্ৰৱেশ কৰিব। আৰু এইটো এটা অতি আকৰ্ষণীয় আৰু অতি মানে সুন্দৰ এটা মানে ৰঙৰ উৎসৱ হয়। ইয়াতে ৰেইন ডেন্স নহয়, ইয়াতে ধৰ্মীয় ৰীতি নীতি পৰম্পৰাক অক্ষুণ্ণ ৰাখি সুন্দৰভাৱে ধুনীয়া এটা পৰিৱেশত সুন্দৰভাৱে ৰং খেলি সকলোৱে আনন্দ উল্লাস কৰি আজিৰ এই অনুষ্ঠানটো সম্পন্ন কৰিছে। এই ঘুনুচা যাত্ৰাৰ মহত্ব একচুৱেলি বহুত ঐতিহ্যপূৰ্ণ হয়। ইয়াত শান্ত ডিমৰীয়া নহয়, পাঁচকুচি মৌজাৰ সমূহ ৰাইজ আহি একত্ৰিত হৈ এই ঘুনুচা যাত্ৰা বহু বছৰৰ পৰা হৈ আছে ইয়াত। আৰু এই ভক্তবান ৰাইজে অন্তৰৰ পৰা দুখ বেদনা সকলো নাইকিয়া কৰাৰ কাৰণে, মাৰি মৰক নাইকিয়া কৰাৰ কাৰণে, শস্য উৰ্বৰা শক্তি উন্নত হোৱাৰ কাৰণে এই অনুষ্ঠানটো ডিমৰীয়াত পৰম্পৰাভাৱে মিতনি জগন্নাথৰ পৰা গোটেই ডিমৰীয়া অঞ্চল তেওঁ মহাপ্ৰভুক লৈ পেলাই পৰিভ্ৰমণ কৰে। এই ইয়াৰ অতি মহত্বপূৰ্ণ এটা তাৎপৰ্য হৈ আছে। এই আমাৰ জগন্নাথ মহাপ্ৰভুৰ পৰা এই ঘুনুচা যাত্ৰালৈ যায় তেতেলীয়া, তাৰপিছত কলংপাৰ হৈ ডুমৰীয়া হৈ চন্দ্ৰপুৰলৈকে যাব। তাৰপিছত আমাৰ আকৌ জগন্নাথত আহি স্থাপন হ'ব।